বন্ধু অসমৰ আটাইতকৈ ঐতিহ্যপূৰ্ণ ঠাই যাক লৈ আমি সততে গৌৰৱ অনুভৱ কৰোঁ যিসমূহ ঠাই চাবৰ কাৰণে দেশ বিদেশৰ পৰ্যটকসকল আহে সেই পৰ্যটকস্থলী অৰ্থাৎ য'ত আহোম ৰজাই ৰাজধানী পাতিছিল য'ত আছে অসমৰ আটাইতকৈ পুৰণি ঐতিহ্য আৰু কীৰ্তিচিহ্নসমূহ ঠিক তেনেকুৱা পৰ্যটনস্থলীতে এতিয়া বানপানী বিভীষিকাই ভয়াৱহ তাণ্ডৱ লীলা চলাইছিল আমি সকলোৱে গম পাইছোঁ যে উজনি অসমৰ শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় যোৰহাট এতিয়া বানপানী ক'ব মানুহৰ ধন জন গৰু ছাগল ঘৰ দুৱাৰ ক্ষয় ক্ষতি কৰাই নহয় বন্ধু কিমান কেইজন মানুহৰ মৃত্যু হৈছে এতিয়ালৈকে কোনো ঠিকনা সঠিকভাৱে পোৱা নাই গতিকে বন্ধু এনেকুৱা এক বিপদসংকুল পৰিৱেশত যোনে যেনেকৈ যি ধৰণে পাৰি সেই অঞ্চলৰ মানুহসমূহক জীয়াই থকাৰ কাৰণে সকাহ দিয়ক কোনো কালে কেতিয়াও নোহোৱা বানৰ তাণ্ডৱ নাই উজনি অসমত ভয়াৱহতাৰ কাৰক হয় চাবই বন্ধু ইয়াতকৈ দুখ আৰু পৰিতাপৰ কথা কি হ'ব পাৰে মানৱতাৰ খাতিৰত উজনি অঞ্চলৰ এই ঠাইসমূহত যিসমূহত বানৰ বিভীষিকাই তাণ্ডৱ লীলা চলাই গ'ল জন ধন ক্ষতি হৈ পৰিম সেই অঞ্চলৰ মানুহসকলক জীয়াই থকাৰ কাৰণে আৰু আমাৰ সহায় সহযোগিতাই তেওঁলোকক জীয়াই থকাৰ উৎসাহ আৰু প্ৰেৰণা হ'ব আমাৰ জনপ্ৰতিনিধিসকলৰ তাত গৈ তেওঁলোকৰ ক্ষতি বুজিব সেই অঞ্চলসমূহৰ মানুহৰ দুৰ্দশাগ্ৰস্ত পৰিৱেশৰ কাৰণে কি ধৰণে কি কৰিলে উপযুক্ত সংস্থাপন তেওঁলোকে পাব তাৰ ওপৰত তেওঁলোকে পৰ্যালোচনা কৰে কাৰণ জনপ্ৰতিনিধিসকলে আমাৰ বিপদ কালতেই আমাৰ মাজত থাকি তেওঁলোকে জনসাধাৰণক সকাহ দিব লাগিব আৰু সেই জনসাধাৰণক সকাহ দিবৰ কাৰণে তেওঁলোকক জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি পঠোৱা হয় গতিকে এই জনপ্ৰতিনিধিসকলে দিছপুৰত বহি নাথাকি তেওঁলোকে দুৰ্দশাগ্ৰস্ত মানুহখিনিৰ ওচৰত এই সময়ত তেওঁলোকে ৰাজনীতি নকৰি নিজৰ পকেটৰ ধনেৰে হ'লেও মানুহখিনিক জীয়াই থকাৰ কাৰণে সকাহ যিসকলে বছৰ বছৰ ধৰি ৰাজপাত দখল কৰি খাই আছে তেওঁলোকেও টকাৰ একেবাৰে অভাৱ নাই তেওঁলোকে ইচ্ছা কৰিলে এজনে 1 কোটি 1.5 কোটি টকাকৈ জনসাধাৰণক দি সহায় কৰিব পৰাকৈ আছে কিন্তু তাৰ পাছতো তেওঁলোকৰ পকেটৰ পৰা কাৰোবাৰে 1 টকা জনসাধাৰণে বহু ক্ষেত্ৰত বহু ধৰণে সহায় সহযোগিতা আগবঢ়াইছে আজমল চাহাবৰ দৰে ব্যক্তিয়ে 2 কোটি টকা পৰ্যন্ত আগবঢ়াইছে আৰু কোনোবা মুছলমান সম্প্ৰদায়ৰ ব্যক্তিয়ে বহুখিনি টকাকৈ আগবঢ়াইছে গতিকে অনুৰোধ কৰিছোঁ যোনে যি ধৰণে পাৰে তেওঁলোকক সহায় সহযোগ কৰক আমাৰ সহায় সহযোগিতাই তেওঁলোকৰ কাৰণে হ'ব জীয়াই থকাৰ প্ৰেৰণা আৰু উৎসাহ আৰু যি ধৰণৰ তেওঁলোকৰ ক্ষতি হ'ল তাৰ ওপৰত পৰ্যালোচনা কৰক পৰ্যবেক্ষণ কৰক তেওঁলোকক পুনৰ সংস্থাপন দিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰক পাৰিলে মুখ্যমন্ত্ৰী মহোদয়ে যিসমূহ আঁচনি আমাৰ মহিলাসকলক দিম বুলি ৰাখি থৈ দিছে এককালীন সাহায্য আপাৰ আছামৰ অৰ্থাৎ আপাৰ আছামৰ দুৰ্দশাগ্ৰস্ত বানপীড়িত ব্যক্তিসকলক দি তেওঁলোকক সকাহ দিয়ক শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় যোৰহাট যি তাণ্ডৱ লীলা চলি গ'ল কোনো কালে নোহোৱা নোপোজা বানপানীয়ে সেই অঞ্চলসমূহক ধুৱাই তুলিলে মানুহৰ জন ধন ক্ষতি হৈ গ'ল হয়তো সেই ক্ষতিৰ লগত তেওঁলোকে বিগত 20 বছৰ পিছুৱাই গ'ল 20 কি 30 বছৰ পিছুৱাই কাৰোবাৰ ঘৰ দুৱাৰ ভাঙি গ'ল ধন সম্পত্তি নষ্ট হৈ গ'ল অৰ্থাৎ নাগালেণ্ডৰ পাহাৰৰ পৰা নামি অহা বানপানীয়ে তেওঁলোকক কিদৰে দুৰ্দশাগ্ৰস্ত কৰি তুলিলে গতিকে বন্ধুসকল সেই মুহূৰ্তটো কেনেকুৱা হ'ব পাৰে এবাৰ চিন্তা কৰক গতিকে সকলোখিনি চালি জাৰি লৈ চৰকাৰে সেই অঞ্চলসমূহ পৰিদৰ্শন কৰি জনপ্ৰতিনিধিসকলে দিছপুৰত বহি নাথাকি সকলোৱে গৈ জনসাধাৰণক এবাৰ সকাহ দিয়ক আৰু চৰকাৰীভাৱে যিসমূহ সাহায্য সেই বানপীড়িতসকলকে আগবঢ়োৱা হৈছে সেইসমূহৰ ওপৰত গুৰুত্ব দিয়ক আৰু নহ'লে হয়তো আগবাটতে সেইসমূহ কোনোবাই খাই পেলাই উদং কৰি দি দিব কাৰণ আজিকালি খোৱা ব্যক্তিৰ অভাৱ নাই গতিকে বন্ধুসকল সকলোকে অনুৰোধ কৰিছোঁ যোনে যেনেকৈ পাৰে সহায় সহযোগিতা কৰক আৰু চৰকাৰী পক্ষৰ ব্যক্তিসকলক গৈ তাত সহায় সহযোগিতা কৰক ভগৱানৰ ওচৰত প্ৰণিপাত কৰিছোঁ যাতে সেই বানৰ বিভীষিকাময় অঞ্চলসমূহ আৰু তেনেকুৱা ধৰণৰ তাণ্ডৱ লীলা সৃষ্টি নকৰক কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ প্ৰকৃতি যিধৰণে ৰুষ্ট হৈছে সেই ৰুষ্ট প্ৰকৃতিকো প্ৰণিপাত জনাইছোঁ মানুহৰ দুৰ্দশাগ্ৰস্ত অৱস্থাত চাওক আৰু তেনেকুৱা ধৰণৰ বিভীষিকাৰ সৃষ্টি নকৰক এইখিনিকে কৈ মই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ সকলোৰে সুস্বাস্থ্য কামনা কৰি ধন্যবাদ